যে নেশ্যনেল মাৰ্চেল আৰ্টছ 2024 গুৱাহাটীত অনুষ্ঠিত হৈছে আৰু ইয়াত মই জনামতে প্ৰায় 15খন ৰাজ্য ইয়াত আহিছে প্লেয়াৰ 600তকৈ অধিক প্লেয়াৰ ইয়াত আহিছে আৰু 7টা খেল ইয়াত অনুষ্ঠিত হৈছে আৰু সকলোৱে খুব সুন্দৰভাৱে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে এই গুৱাহাটীৰ এই শিল্পগ্ৰামৰ এই প্ৰাংগণত এই খেল অনুষ্ঠিত হোৱাৰ বাবে শিশুসকল খুব উৎসাহিত হৈছে তেওঁলোকে খুব উপভোগো কৰিছে গতিকে খুব ভাল লাগিছে আশা কৰিছো যাতে তিনিদিনীয়া যি এই কাৰ্যসূচী খুব সুন্দৰভাৱে যাতে আৰু সুচাৰুৰূপে যাতে গোটেইখিনি সমাপন হয় আৰু আমাৰ আপোনালোকে দেখিছেই যে যেতিয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে যেতিয়াৰ পৰা আৰম্ভ কৰিছে এই খেলৰ প্ৰতিটো খেলকে খুব উৎসাহজনকভাৱে দুইখন চৰকাৰে লৈছে আৰু খেলৰ প্ৰতিগৰাকী খেলুৱৈ খুব উৎসাহিত হৈছে আৰু সুবিধা পাইছে গতিকে আশা কৰিছো যে প্ৰতিগৰাকী খেলুৱৈ তেওঁলোকে যাতে খুব সুন্দৰ প্ৰদৰ্শন দেখুৱাই তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে আপোনালোকে এতিয়া খেল মহাৰণ খেলো ইণ্ডিয়াৰ জৰিয়তে আমাৰ গাঁও ভূঞৰ পৰা বহু ভিতৰুৱা অঞ্চলৰ পৰা ইমান ভাল ভাল খেলুৱৈ আহিছে গতিকে আমি আশা কৰিছো যে আগন্তুক দিনতো যাতে এই খেলৰ জগতত খুব ভাল ভাল খেলুৱৈ আমি যাতে গোটেই পৃথিৱীতে নাম উজ্বলাবলৈ সক্ষম হওঁ তাকে আশা কৰিছো মনমোহন সিং দেৱ তেখেতে হয় মানে আচলতে যেতিয়া মানুহৰ মৃত্যু হয় তেতিয়াতো খুব বেয়া লাগে গতিকে মনমোহন সিং ডাঙৰে আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু আপোনালোকৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো তেখেতৰ আত্মা চিৰ শান্তি লাভ কৰক আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো ভাৰতৰ এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী তেখেতক হেৰুৱাইছো আৰু তেখেত আমাৰ অসমৰ পৰাই যিহেতু ৰিপ্ৰেজেণ্ট কৰিছিল গতিকে আমি মৰ্মাহত হৈছো National Martial Arts Games 2024 organized by Global International Martial Arts Federation, supported by SLSC for Students and Youth Welfare Government of Assam. So yes, I have come to know that altogether 15 states has participated in this game, which was for 3 days, and as I know that today is the second day and tomorrow will be the final day. So as I have to come to know that 7 items has been organized here and almost I think more than 600 players have participated. So all the best to you all. I hope that you all give your good performance and you all take everything sportingly because this is a game and when games are played then there will be a winner and others have to learn the techniques from the winner. So I wish you all good health. May God bless you all and may you give your 100% performance. I hope that you have liked our place. Guwahati, have you liked or not? You have enjoyed the place? Yes. So it's a very good environment, yes or no? So thanks to the government that they have organized such a wonderful sports where the players of various age groups. I have seen some very little players. They have also come with their parents to participate here and
We are very happy that you all have come to Guwahati. And I, as a representative of Guwahati, and wish you all again best wishes from my side and from all the Guwahatians, that you enjoy the game and you enjoy the place. So thank you very much.